যে গ্ৰেজুৱেট পাছ কৰা এটা ল'ৰা ছোৱালীয়ে 1 বছৰৰ কাৰণে যিমান পৰীক্ষাত ইণ্টাৰভিউ আদি দিব লাগে সুবিধা কৰি মই মাহত তেওঁলোকক 2,500 টকা কৰি বেংকৰ একাউণ্টত দি গৈ থাকি তাৰ মানে 10,000 পালে আৰু 10,000টো ভালকৈ খৰচ কৰিলে পিছত 25,000 পাব চাকৰিৰ ইণ্টাৰভিউ দিব টকা লাগে যোৱাবাৰ এডিআৰিত আমি ফিজ কৰিছিলো 400 টকা পৰীক্ষা পাতোতে খৰচ লাগে ক্যান্ডিডেট হল 5 লাখ বহুতে মোক কলে যে আমাৰ ইমান পইচা নাই কোৰ পৰা দিও এবাৰ বিনা পইচাত কৰিলো ক্যান্ডিডেট হল 11 লাখ তাৰমানে 400 টকাটোৰ কাৰণেও বহুত ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব নোৱাৰে কাৰণ বাৰে বাৰে পৰীক্ষা যে বেংকৰ পৰীক্ষা কালি এডিআৰি পৰীক্ষা পৰখি হেলথত পৰীক্ষা মাহত বহুতবাৰ দিব লাগে ফৰ্ম ফিল আপ কৰোতে এতিয়া আমি নিয়ম কৰিছো যে গ্ৰেজুৱেট পাছ কৰা এটা ল'ৰা ছোৱালীয়ে 1 বছৰৰ কাৰণে যিমান পৰীক্ষাত ইণ্টাৰভিউ আদি দিব লাগে সুবিধা কৰি মই মাহত তেওঁলোকক 2,500 টকা কৰি বেংকৰ একাউণ্টত দি গৈ থাকি আজি দুখীয়া মানুহ হক মধ্যবিত্ত মানুহ হক ইলেক্ট্ৰিচিটিৰ দাম কমক গেছৰ দাম কমক চিকিৎসাটো অলপ শিথিল হক প্ৰত্যেক পৰ্যায়ত আগতে আমাৰ ধৰ্মক লৈ কোনেও চিন্তা নকৰিছিল এই বছৰ মই 25,000 নামঘৰত 3 লাখ টকা দিছো 25,000 ভিতৰৰ গাঁৱত আগতে যি নামঘৰ চালিৰ নামঘৰ আছিল এতিয়া সকলো নামঘৰ লাহে লাহে ধুনীয়া হৈছে কোনেও চিন্তাও কৰা নাছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ আজি শংকৰদেৱৰ জন্মস্থান বৰদোৱা দামোদৰ দেৱৰ জন্ম কৰ্মভূমি পাটবাউসী মাধৱদেৱৰ জন্মভূমি আমাৰ নাৰায়ণপুৰ অসমৰ কলা কৃষ্টি ঐতিহ্য সকলো স্থানতে আজি আমি সহায় কৰিছো যাতে আমাৰ জাতিটোৱে নিজৰ মেৰুদণ্ডৰ ওপৰত থিয় হৈ বিশ্ব বিজয় কৰাৰ কল্পনা কৰিব পাৰে কোনে আগত চিন্তা কৰা নাছিল ডাঙৰ ডাঙৰ ৰাস্তা ফ্লাইওভাৰ মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ আজি 4টা বছৰৰ ভিতৰত আমাৰ অসমৰ জনজীৱনলৈ নতুন পৰিৱৰ্তন আহিল কংগ্ৰেছ দলে 15 বছৰত অসমক এখন ভেঞ্চাৰ ৰাজ্যলৈ ৰূপান্তৰ কৰিছিল যেনেকৈ ভেঞ্চাৰ স্কুল বিলাক থাকে অসমকো এখন ভেঞ্চাৰ ৰাজ্যলৈ ৰূপান্তৰ কৰিছিল ৰাস্তা নাই স্কুল নাই আজি এখন স্কুলত আমি নতুন আঁচনি লৈছো অসমীয়া স্কুলত আমি 8 কোটিকৈ টকা দি মাত্ৰ এখন স্কুলত ডন বস্কো সেন্ট মেৰিজতকৈ আমাৰ স্কুল বিলাক ভাল হ'ব কোনোবা লৰাই চাকৰি পোৱা নাই ব্যৱসায় কৰিব লাগে বাণিজ্য কৰিব লাগে বেংকৰ পৰা লোন ল'ব লাগে পকেটত টকা নাই আমি নিবনুৱা ডেকা লৰা ছোৱালী যোনে চাকৰি নাপায় ব্যৱসায় কৰিব খোজে তেওঁলোককো 2 লাখ টকা কৈ দিয়াৰ আজি আমি আঁচনি লৈছো কোনে আগত চিন্তা কৰা নাছিল আজি আমি অসমখনক পৰিৱৰ্তন কৰাৰ বাবে চেষ্টা কৰিছো মহিলাসকলে গোট বনালে 40 লাখ মহিলা এতিয়া আমি আঁচনি লৈছো যে সকলো মহিলাক আমি 10,000 কৈ টকা দিম 40 লাখ মহিলাক আমাক 4,000 কোটি টকা লাগিব